নমস্কাৰ। কৰ্ণাটক মহীশূৰৰ সাহিত্য চৰ্চাৰ মঞ্চ পোহৰ জোনাক লৈ মোৰ আন্তৰিক শুভকামনা জনাইছোঁ। লগতে আহ্বায়ক শ্ৰদ্ধাৰ মকিবুৰ ৰহমান ডাঙৰীয়ালৈ ধন্যবাদ জনাইছোঁ, তেখেতে এই মঞ্চখনিত মোক অকণমান সুবিধা দিয়াৰ কাৰণে। মই অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। শুনকচোন। কবিতাৰ শিৰোনাম হৈছে তিনিচুকীয়া। তিনিচুকীয়া 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 তিনিচুকীয়া, ভিতৰত তোৰ নাই দেখো একো, নামটোহে আছে অসমীয়া। তাতে যে নিজৰ চিন চ গুচি অজিনৰ স হ'ল, ৰস জীৱ চুহি শেষ কৰি ল'লে বাকলিটো পৰি ৰ'ল। কোন কুক্ষেনৰ কি অভিশাপত এনে দশা হ'ল তোৰ, দেখি শুনি ভাবি গুণি গাঁঠি জুই জ্বলিছে বুকুত মোৰ। তই বা কি পাপ কোন কি ক্ষেনত আচৰি এনোৱা হলি, নিজৰ জনম চিন চাব এৰি অজিনৰ চিন ললি। বাটে পথে শুনো নজনা নুবুজা কোন, কি জীৱৰ বাঁহ। তোৰ চোতালত কোনখতে নামি কৰোনো জীৱন হাত, তোৰ বুকুখনি জনকাই বাজে ধান সোণ লাখে লাখে। পুৰাদমে তাতো আনৰ প্ৰভাৱে কৰে মোক পৰিহাস, হাট বজাৰৰ কিনা বেচাবোৰ আনৰ হাতৰ লাৰু। ধৰাৰ পিঠিত কোন কি দেশৰ এনে দশা আছে বাৰু, আনৰ তাপত তোৰ সন্তানে ত্ৰাসত উধাটো খায়। দূৰতো বিদূৰ হৈ আঁতৰিল আনে ল'লে সেই ঠাই। আহিবনে এনেদিন কেতিয়াবা নিজৰ কাচনি লবি, বুকু ভৰি মোৰ জ্বলিব মধুৰ তোৰ মন মোহা ছবি। ধন্যবাদ।